সুধাকণ্ঠৰ মৃত্যুৰ তিথিত নকৰিবলগীয়া কাম কৰিলে আমাৰ দৰে কিছুমান মহিলাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত দেখিছে আৰু স্থান হ'ল মৰিগাঁৱত যি নেকি সুধাকণ্ঠৰ মৃত্যু তিথি পাতিছিলে আৰু সেই মৃত্যু তিথিতে হাজাৰ হাজাৰ মহিলা তাত উপস্থিত হৈছিলে আৰু সেই মহিলাসকল অৱশ্যে সেই মৃত্যু তিথিত যে গৈছে তেনেকুৱা নহয়, তেওঁলোক আচলতে খাবলৈ নাপাই মানে ভোকাতুৰ হৈ গৈছিলে আৰু সেই ভোকাতুৰবিলাকক কিছুমান বস্তু ছটিয়াই দিয়া হৈছিলে। কিছুমান বস্তু মানে দিয়া হৈছিলে কিছু বিস্কুটৰ পেকেট আৰু সেই বিস্কুটৰ পেকেটবিলাকৰ মূল্য আছিলে 5 টকা বা 10 টকা। কিন্তু তাতেই কি কৰিছে জানেনে, আজিকালি আমি কুকুৰক যদি বিস্কুট দিওঁ, সেই কুকুৰক বিস্কুটটো আমি তেনেকৈ দলিয়াই নিদিওঁ, আমি ওচৰত গৈ পেলাই দিওঁ এটুকুৰ জেগাত, নিৰ্দিষ্ট জেগাত, নহয় জানো? কিন্তু সেই মহিলাসকল এনেকুৱা ফাল্টু, তেওঁলোকে কি কৰিছে, যেতিয়াই বিস্কুটৰ পেকেটবিলাক আনিছে, বোলে পানী হোৱা হৈও কথাটো বেলেগ, নহয় জানো? বোলে পানীৰে প্ৰাণ, কিন্তু তেহেঁতে সেই 5 টকীয়া 10 টকীয়া বিস্কুটৰ পেকেটৰ কাৰণে একদম হাবাথুৰি খাই গৈছে, গৈ পেলাই মানে যেনেকুৱা অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে। মই এখন ফটো লগাই দিছোঁ, চাওক, মানে বহুত মানুহ থকাৰ কাৰণে সেইখন হেৰি কৰিব নোৱাৰি, গতিকে মানে বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব নোৱাৰি, মই সেইকাৰণে তেনেকৈ লগাই দিলোঁ। আপোনালোকে নিজেই চাবচোন, সেই ভিডিঅ'বিলাকত দেখিছে নহয়নে? গতিকে আপোনালোকে ভাবক, আমাৰ মানুহখিনি মানে 5 টকীয়া বিস্কুট এপেকেটৰ কাৰণে যি ধৰণে বলিয়া, তেতিয়াহ'লে সেই 1200 টকাটো পাই পেলাই তেওঁলোকে কেনেকুৱা লাখ টকা পালোঁ বুলি বাৰু নাভাবেনে? সঁচাকৈ দেই, বহুত লাজ লাগিছে। আৰু তাতে মৰিগাঁও হেন চহৰত, আৰু সেই মৰিগাঁৱৰ মানুহখিনি সঁচাকৈ ঘৰত বিস্কুট আনিবলৈ মানে বিস্কুট খাবলৈ নাপায় নেকি বাৰু? ঘৰৰ মানুহে বিস্কুট এপেকেটো আনি দিবলৈ মানে যোগ্য নাইনে? এইবিলাক মানুহে মানে আঁচনি পোৱা মানুহ চাগে, নহয় জানো? গতিকে তেওঁলোকে কি কৰিছে, 5 টকীয়া বিস্কুটৰ পেকেটটো মানে বহুত দামৰ বুলি ভাবিছে আৰু সেইকাৰণে মানে যিকেইটা ল'ৰাই বিস্কুট বিলাবলৈ আহিছে তেহেঁতৰ গাৰে চাৰে মানে জঁপিয়াই কৰি উঠিছে। লাষ্টত কি কৰিছে জানেনে, বিস্কুটৰ পেকেটবিলাক এনেকৈ দলিয়াই দিছে, কাৰ্টুনৰ সৈতে এনেকৈ দলিয়াই দিছে, তহঁতে বুটলি ল। মানে কুকুৰকো তেনেকৈ বিস্কুট চিস্কুট নিদিয়ে বা খোৱা খাদ্য তেনেকৈ নিদিয়ে, নিৰ্দিষ্ট ঠাইতহে আজিকালি কুকুৰক দিয়ে। আৰু সেইবিলাক যিবিলাকে তেনেকৈ বিস্কুটৰ পেকেট বুটলিছে, সেইবিলাক মানে কি বুলি ক'ব আৰু, কুকুৰতকৈও অধম হ'ল সেইবিলাক মানুহ, যি নেকি এক পেকেট বিস্কুটৰ কাৰণে নিজস্বতা বোলা বস্তুটো মানে হেৰুৱাই পেলাইছে। কাৰ কাপোৰ ক'ত গৈ পৰিছেগৈ ঠিকেই নাই। আপোনালোকে নিশ্চয় দেখিছে, নেদেখাকৈ থকা নাই। আৰু মানে সঁচাকৈ দেই, বৰ লজ্জিত অনুভৱ কৰিছোঁ আমাৰ মহিলাসকলক লৈ। আছে এতিয়াও এনেকুৱা মহিলাসকল আছে, কি জানেনে? মই সেইদিনাখন এগৰাকী মোৰ লগৰ মানে কৈছিলে, এই গোটবিলাকক যে মাতি নিয়ে, চাব দেই, গোটবিলাকক মাতি নিয়ে বোলে, নিওঁতে আৰু কি হ'ল জানেনে, এই এনেকৈ ছেম আৰু মানে খাবলৈ হেৰি দিছিলে, কিবা এটা পেকিং দিছিলে নেকি, তাতে বোলে চিঙৰা এটা এনেকৈ লাল চাহ এনেকৈ দিছে আৰু তাৰপিছত দিয়াৰ পিছত এজনীয়ে বোলে সেই পেকেটটো ল'লে, লাল চাহো খালে, বেলেগখিনিয়েতো দেখিয়ে আছিলে। দেখি থাকোঁতে বোলে কি হ'ল জানেনে, যোনে দি আছে সেয়ে মানে ক'লেহি আৰু, বোলে বাইদেউ আপুনি লৈছে নহয়, আপুনি খাইছে নহয়, এতিয়া আকৌ কিয় লৈছে, এয়াতো জোখৰহে বস্তু, তেনেকৈ কৈছে। তেতিয়া এজনীয়ে কৈছে, মানে যিজনীয়ে বেছি আগত খাই লৈছে মানে পেকেট চেকেট বান্ধি লয় আৰু এইবিলাক চৰিত্ৰটো আছে তেনেকুৱা। আৰু তাৰপিছত হেনো কৈছে কি জানেনে, এই মই নাই খোৱা নহয়, কিন্তু বহুত মানুহে দেখি আছে যে সেই মানুহজনীয়ে খাইছে আৰু পেকেটটো লৈও আহিছে। গতিকে চাওক, মানুহ এনেকুৱাও এতিয়াও আছে মানে। গতিকে বৰ লাজ লাগে দেই, এনেকুৱা মানুহ সঁচাকৈ মানে ইছৰাম। সেইকাৰণে আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই চল পাইছে। আৰু মাইকীসকলে চাবচোন, একদম ভালৰি লগাবলৈ মুখ্যমন্ত্ৰী যোৱাৰ লগে লগে আৱৰি ধৰে, যেন একে গাতে জঁপিয়াই উঠে। গাতটো জঁপিয়াই উঠেই, নাথাকে আৰু উপায় নাই ন, তেওঁ যিহেতু মুখ্যমন্ত্ৰী। আৰু ফটো এখন যদি তেওঁৰ ওচৰত উঠিবলৈ যায় বা জঁপিয়াবলৈ যায়, মানে কিছুমানতো এনেকুৱা অভদ্ৰ আছে, ভালৰি লগাবলৈকে একে মুখখনকে টিপিবলৈ যায়। গতিকে ঠিক তেনেকুৱা ধৰণৰ মাইকী মানুহবিলাকে এইবিলাক। আৰু এইবিলাক মাইকী মানুহে আপোনালোকে কওকচোন, ঘৰত কিবা এটা কৰি খাব পাৰেনে? না ভাবিছা নেকি? দিনৰ দিনটো তেওঁলোকে মিটিঙে ক'ৰবাত মানে অলৌ তলৌকৈ ঘূৰি ফুৰিব পাৰে, কিন্তু ঘৰত কাম বনৰ কোনো হেৰি নাই, মতাইহে কৰিব লাগে। বহুত মানুহ দেখিছোঁ, আলহী দুলহী গ'লে মতাটোহে দৌৰা দৌৰিকৈ যায় চাহ একাপ বনাই দিবলৈ, মাইকীবিলাক ক'ৰবাতে থাকে। কিন্তু সেইবিলাক জেগাত গৈ পেলাই 5 টকীয়া বিস্কুটৰ পেকেট এটা বা চিঙৰা এটা লৈ পেলাই মানে হাই হুলস্থুল কি দেখিব। গতিকে বহুত লাজ পাইছোঁ। আৰু মৰিগাঁও হেন চহৰত বাৰু এনেকুৱা কাণ্ড সংঘটিত হ'ব লাগেনে? আৰু সেইকাৰণে আচলতে আমাৰ মুখ্যমন্ত্ৰীয়েও
এওঁলোকক আঁচনি দি দি কি কৰি দিলে একদম শেষ কৰি দিলে এবাৰ যদি দিয়ে বোলে বিস্কুটৰ আঁচনি বিস্কুট দিব এবাৰ ইমানকৈ তেওঁলোকে সেইটোও আনিবলৈ যাব গম পাইছে গতিকে সঁচাকৈ বহুত লাজো লাগিছে এইবিলাক আৰু কি ক'ব মানে তেতিয়াতো দেখি শুনিও আজিকালি অলপ শিকিব লাগে নহয়নে মানুহে শিকিবলগীয়া বহুতো হেৰি আছে মানে কি বুলি কয় বহুতো কিটিপ আছে মানে বোলে দেখিও শিকে শুনিও শিকে ঠেকিও শিকে হয় না নহয় সেইবিলাক তেওঁলোকেতো শিকিব পাৰে ক'ৰবাত গৈছে বা এই মানুহ ঘৰে কেনেকৈ আছে বা এইজনী মানুহে কেনেকৈ হেৰি কৰিছে একেলগে যোৱা মানুহজনীয়ে যে খুজি যোৱা নাই বা মইনো কিয় জঁপিয়াই পেলাই বস্তু আনিবলৈ গৈছোঁ সেইবিলাকতো চাব লাগে নহয় জানো সেইবিলাক একো নায়েই মানে ফৌ চিচিং ফাক একো নাই চাগে আৰু 7 জনমত হয়তো খায়ো পোৱা নাই আৰু কিছুমানে খাবলৈ পালেও কিন্তু সেই ফকতীয়া বিস্কুটৰ 5 টকীয়া বিস্কুটৰ পেকেটটোতে তেনেকৈ জঁপিয়াই পৰিছে গতিকে বহুত মানে লাজ লাগিছে আৰু শুনিও বেয়া লাগিছে দেখিও বেয়া লাগিছে আৰু বিশেষতে লাজো লাগিছে কিয় লাজ লাগিছে জানেনে তাতে গৈছে মৃত্যু তিথি চাওকচোন সেই ভূপেন হাজৰিকাৰ মৃত্যু তিথি তাত পাতিছে মৰিগাঁৱত পাতিছে আৰু সেই জাগে খাবলৈ নাপায় বিস্কুটৰ পেকেটটোৰ আশাত দৌৰ মাৰিছে গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া কাৰণ বিস্কুটৰ পেকেটটো এতিয়া কোনো মাইকীয়ে এৰি নিদিয়া হ'ল গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই